সহযোগ কৰিছে নিমাইল ঘৰ বিশুদ্ধ ঘৰ পলিক্ৰল ইন এচিডিটি আউট দাদাৰ ভৰসা উইদাউট এনি ডাউট Bajaj Electricals, India's #1 water heater brand. আৰু refresh your romance 700 times with 700 sprays on engage on no gas perfume মই তোক সেইবোৰ সুধি থকা নাই তই জাননে মই ইয়াত কি কণ্ডিশ্যনত আছো জানো বাবেতো আহিছোঁ আৰু সকলো জানি বুজি মই কেতিয়াও আপোনাক অকলশৰীয়া কৰিব নোৱাৰোঁ মেডাম একো কৰিব নোৱাৰে মোক সিহঁতে তই কাইলৈকে যাবিগৈ মই আপোনাক এৰি থৈ ক'লৈকো নাযাওঁ তই মোৰ কথা ভালে ভালে শুনিবিনে শুনিম আপোনাক অকলশৰে এৰি থৈ যোৱাৰ বাহিৰে সকলো কথাই শুনিম কিন্তু মই নাথাকিলে আপোনাৰ কিমান কষ্ট হ'ব সেই কথা আপুনিও ভালদৰে জানে আৰু ময়ো ভালদৰে জানো হৌৰা কি নাম কাক মোক সুধিছে নহয় সৌ বাচনখিনি সুধিছোঁ নহয় মই আপোনাতকৈ বয়সত ডাঙৰ বয়সত কোন ডাঙৰ সেইটো ডাঙৰ কথা নহয় কামত কোন ছিনিয়ৰ সেইটোহে ডাঙৰ কথা এইখন ঘৰত মই সৰুৰে পৰা কাম কৰি আহিছোঁ ময়ো যোৱা 2 বছৰ ধৰি ঘাঁহ কাটি থকা নাই যোৱা 2 বছৰৰ ফালৰ পৰা চাবলৈ গ'লে মই তোমাতকৈ ছিনিয়ৰ তুমিতো কালি পৰহিহে আহিছা এইটো মোৰ পাকঘৰ ইয়াত সকলো মোৰ মতে চলিব আৰু কোনোবা আহি ওপৰতে উস্তাদি মাৰিলে মই বেয়া পাওঁ মই আকৌ বৰ ভাল পাওঁ বাৰু এইবোৰ বাদ দিয়া আজিৰ পৰা আমি দুইটাই মিলিজুলি কামবোৰ কৰিম দুইটাই মিলি পাকঘৰটো চম্ভালি ল'লে কামবোৰ সোনকালে হ'ব চাওঁ ডিনাৰত কি বনাইছা এয়া দেখোন খালী বনোৱা নাই বনামহে মায়া মেডামে কি খাই জানা নহয় বাহিৰা মানুহে কি খায় সেইটো জানিবলৈ মোৰ দৰকাৰ নাই আৰে কি কোৱা হে মায়া মেডাম এখন ঘৰৰ বোৱাৰী হয় তোমাৰ নবৌ হয় তুমি নাজানিলে কোনে জানিব তেওঁ ৰাতি বইল খায় আজি বাৰু ময়ে বনাই দিম কাইলৈৰ পৰা কিন্তু দায়িত্ব তোমাৰ মই থাকিব পাৰিম বা তুমি চিন্তা কৰিব নালাগে কিন্তু মই তোমাক আজিলৈকে এৰি দিয়া নাই ক'লে ভাইটি মই এতিয়া ডাঙৰ হ'লো বা মোৰ বাবে নহয় কিন্তু তুমি যাব লাগিবই আৰু এটা ৰিকুৱেষ্ট কৰোঁ তোমাক তুমি প্লিজ তাতে গৈ পেলাই আকৌ আগৰ সূত্ৰতাবোৰ বঢ়াই নেপেলাবা আৰু নিজৰ খংটোক অকণমান কণ্ট্ৰল কৰি ৰাখিবা আজিলৈকে মই ভাইটিক অকলে এৰি অহা নাছিলোঁ কেতিয়াও তাক ভালদৰে ৰাখিবা ভগৱান সি এতিয়া বহুত কথা বুজিব পৰা হোৱা নাই তুমি চাবা ভালদৰে তাক আচ্ছা পল্লৱী যোৱা 2 বছৰত পেৰাডাইজ বিল্ডাৰ্ছৰ যিখিনি কনষ্ট্ৰাকশ্যন হৈছে তাৰে লোকেশ্যনখিনি মোক চেণ্ড কৰিবাচোন মই মানে কাইলৈ এবাৰ ছাৰ্ভে কৰিব যাম বুলি ভাবিছোঁ থেংক ইউ পল্লৱী বাবা তোমাৰ লগত মোৰ কথা এটা আছিল বলা মামা আমি ভিতৰতে পাতিম ভিতৰলৈ কিয় যাম এখন আমাৰ ঘৰ গতিকে আমি আমাৰ য'তে মন যায় ত'তে পাতিম কথাবোৰ অলপ কনফিডেন্সিয়েল গতিকে অদৰকাৰী মানুহবোৰ ইয়াৰ পৰা যাব পাৰে
বাবা এইবোৰক বেছি প্ৰশ্ৰয় দিলে মূৰত উঠিব কথাষাৰ মনত ৰাখিবা নামটো নকলা যে তুমি জিতু উপাধি চুপাধি নাই নেকি বৈশ্য অঁ মোৰ নাম আকৌ চম্পা দাস পিছে তুমি বিয়া চিয়া পাতিলা নাই নাই পতা আৰু এইবোৰ কথা কিয় লাগে তোমাক অ' আই গোটেইটো একেবাৰে জমদগ্নিমুনিটোৱে কথা ক'বই নোৱাৰি মই আকৌ কথা কৈ বৰ ভাল পাওঁ কথা চথা নোকোৱা মানুহ মোৰ একেবাৰে হজমেই নহয় হাতখনতকৈ মুখখনে বেছি চলিছে নেকি নহয় দুইখন সমানেই চলে ভাত আৰম্ভ কৰিছ বাবাৰ কিন্তু খাবৰ সময় হৈছে অঁ কি কৰা আপুনিয়ে ডাইমা নহয় জানো হয় মায়া মেডামে আপোনাৰ কথা কৈয়ে থাকে মেডামে আপোনাকে আজিলৈকে নিজৰ মা হিচাপে মানি আহিছে কোনে কি হিচাপে মানি আহিছে সেইটো মোৰ দৰকাৰ নাই বাবাক মনত যিয়ে কষ্ট দিব সিয়ে মোৰ শত্ৰু কৈ দিবা তোমাৰ মেডামক কথাষাৰ ডাইমা ডাইমা শুনকচোন নহয় ডাইমা আপুনি ভুল বুজিছে মেডামৰ অন্তৰখন তেনেকুৱা নহয় ডাইমা কলিতা ছাৰ ফাইলটো লৈ আহকচোন কোনটো ফাইল ছাৰ মায়া পাঠকৰ ছাৰ দম্পতীহালৰ কেছটো বাৰু চল্ভ হ'বনে কোনটো দম্পতীহাল ছাৰ মায়া পাঠক আৰু গোস্বামীৰ কথা কৈছোঁ মই পজিটিভ ৰিজাল্টৰ আশা কৰি আছোঁ স্বামী আৰু স্ত্ৰীৰ মাজত যেতিয়া গেপবোৰ নাইকিয়া হয় ইজনে সিজনক বুজি পাবলৈ চেষ্টা কৰে তেতিয়া তেওঁলোকৰ মাজত ভুল বুজাবুজিবোৰ নাইকিয়া হয় ছাৰ ইজনে সিজনক বুজি পাবলৈ বাৰু ছমাহ টাইম চাফিচিয়েণ্ট হ'বনে লেটছ চি চাওঁচোন কি হয় হয় ছাৰ কিন্তু এনেকৈ এটা ৰিলেশ্যনশ্বিপ বেয়া হৈ যোৱাটো বহুত বেয়া কথা হয় ছাৰ পৰিয়ালৰ কাৰণে আৰু সমাজৰ কাৰণে এনেকুৱা ৰিলেশ্যনশ্বিপবোৰ মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ মাজত ছল্ভ হ'ব লাগে হয় ছাৰ ইন্সপেক্টৰ মই আজি ফাইনেলি আপোনালোকৰ পৰা জানিবলৈ আহিছোঁ আপোনালোকে মোৰ কেছটো কিমানখিনি আগবঢ়ালে আপুনি বহি লওকচোন মই ইয়াত বহিবলৈ অহা নাই মোক আপোনালোকৰ পৰা স্পষ্টীকৰণ লাগে যে আপোনালোকে মোৰ সেই বিল্ডিং ভঙা ফ্ৰডটোক ধৰিবলৈ পাৰিব নাই নে মই আপোনাৰ DSP ওচৰত যাম আমাৰ সামৰ্থ্যৰ ওপৰত প্ৰশ্ন নুঠাব মিছিছ পাঠক আমি ইচ্ছা কৰিলে একদিনৰ ভিতৰতে ধৰি আনি থানাৰ সন্মুখত আঁঠু কৰাই থ'ব পাৰোঁ তেন্তে নকৰে কিয় সেই কামটো আইনে সদায় প্ৰমাণ বিচাৰে দলিল জমা কৰিলে কেছ ৰেজিষ্টাৰ হ'ব নোৱাৰে আপোনাৰ এজাহাৰৰ ভিত্তিত আমি তাক এৰেষ্ট কৰিব নোৱাৰোঁ এতিয়া কেছটো আপোনাৰ বিপৰীত আৰু উপযুক্ত প্ৰমাণ নোহোৱাকৈ আমি একো কৰিব নোৱাৰোঁ আপোনালোকৰ হাতত উপযুক্ত প্ৰমাণ তেতিয়াহে পৰিব যেতিয়া আপোনালোকে ইনভেষ্টিগেশ্যন কৰিব কেছটো ইন্সপেক্টৰ আপোনালোকে যদি ইনভেষ্টিগেশ্যনে নকৰে তেতিয়াহ'লেতো প্ৰমাণেই নাহিব আমি এৰি আছোঁ বুলি আপোনাক কোনে ক'লে আপুনি আমাক আমাৰ ডিউটি শিকাব নালাগে আমি ভালকৈ জানো আমি কি কৰিব লাগে আপোনালোকে কিয় বুজা নাই মোৰ এই কণ্ডিশ্যনটো এই ঘটনাটোৱে মোৰ ইমান দিনৰ কষ্ট ছেভিংছ সকলোবোৰ শেষ কৰি পেলালে ইমান কষ্টৰে মই ৰিএষ্টাব্লিছ কৰিছিলোঁ এই কোম্পানীটো কিন্তু এই অৰুণাভ গোস্বামীয়ে ৰবা এটা হত্যাকাৰী সন্তান হৈ সন্মান আশা কৰাজনক মূৰ্খ বুলি কোৱা হয় মায়া আৰু এটা শব্দ নকবা তুমি নহ'লে এনেকুৱা মানহানি কেছ জাপিম মানুহৰ আগত তুমি মুখ উলিয়াব নোৱাৰা হ'বা বন্ধ কৰক এনাফ ইজ এনাফ বহুত আৰ্গুমেণ্ট শুনিলোঁ আপোনালোকৰ নিজৰ ষ্টেটাছ চিন্তা কৰি অলপ সময় মনে মনে থাকক প্লিজ নহ'লে আইনৰ কামত বাধা দিয়া বুলি লিগেল একশ্যন ল'বলৈ বাধ্য হ'ম মই বহক প্লিজ কি গুনাইছে ইছ ৰাম এইটো শুইছে চাচোন কেনেকে ঐ ৰিয়ান ৰিয়ান
এই কিহৰ টোপনি ইমান দুপৰীয়ালৈকে উঠ পেহা আপুনি কেতিয়া আহিলে অথনিৰ পৰা তোক ইমান জগাই আছো এই দিন দুপৰত এনেকে শুই থাকে নেকি মানুহ পেহীয়েৰে লুচি ভাজি দি পঠাইছে এতিয়া গা পা ধুই পটাপট খাই ল আৰু শুন আজিৰ পৰা মোৰ ডিউটি আৰম্ভ হ'ব গতিকে তই ইয়াত অকলে থাকিব নালাগে দিনত গৈ পেহীয়েৰৰ লগতে থাকিবিগৈ দুপৰীয়া ভাত আমাৰ ঘৰতে খাবি কিন্তু পেহা কোনো কিন্তু নাই পেহীয়েৰে দহাই দহাই কৈ পঠিয়াইছে তোক ভাত খাবলৈ যাবলৈ তাত আৰু ৰচোন তই ছফ্টৱেৰ ইঞ্জিনিয়াৰ নে কিবা পঢ়া নাছিলি জানো অঁ কৰিছিলোঁ তেনেহ'লে এনেকে ঘৰতে শুই বহি থকাতকে চাকৰি বাকৰি এটা ধান্দা নামাৰ কিয় ইমান পঢ়া শুনা আছে ডিগ্ৰী আছে আজিকালি এইবোৰ ডিগ্ৰী থকা মানুহৰ কোম্পানীত ঢেৰ ডিমাণ্ড মই ইণ্টাৰভিউ দুটামান দিছিলোঁ পেহা ইণ্টাৰভিউ দি এনেকে ভৰদুপীয়ালৈকে শুই থাকিলে হ'ব যা যা খবৰ খাতি কৰগে এনেকে ঘৰত বহি সময় নষ্ট কৰি থাকিব নালাগে এইটোতে কিবা আছে খাই ল'বি এইবোৰ কিহৰ বেজি অ' এইটো মোৰ কঁকালৰ বিষৰ কাৰণে তই নিজেই লৈছ পেইন কিলাৰহে পেহা নিজে ল'ব পাৰিতো জানো পাই তোকহে দেখিছো আৰু নিজে নিজে বেজি লোৱা মই এতিয়া গৈ থাকোঁ নহ'লে মোৰ ডিউটিলৈ দেৰি হ'ব তই দুপৰীয়া যাবলৈ নাপাহৰিবি পেহীৰে ভাত বাঢ়ি ৰৈ থাকিব ঠিক আছে পেহা মই যাম বাৰু হ'ব দে এতিয়া গা পা ধুই খাই বৈ চাকৰি বাকৰি খবৰ ল'বলৈ ওলাই যা মই যাওঁ কোনো কাৰণ নোহোৱাকৈ মোৰ নামটো এনেকে বদনাম কৰিব নোৱাৰা তুমি এটা হত্যাকাৰী সন্তান হৈ সন্মান আশা কৰাজনক মূৰ্খ বুলি কোৱা হয় মায়া আৰু এটা শব্দ নকবা তুমি নহ'লে এনেকুৱা মানহানি কেছ জাপিম মানুহৰ আগত তুমি মুখ উলিয়াব নোৱাৰা হ'বা বন্ধ কৰক এনাফ ইজ এনাফ বহুত আৰ্গুমেণ্ট শুনিলোঁ আপোনালোকৰ নিজৰ ষ্টেটাছ চিন্তা কৰি অলপ সময় মনে মনে থাকক প্লিজ নহ'লে আইনৰ কামত বাধা দিয়া বুলি লিগেল একশ্যন ল'বলৈ বাধ্য হ'ম মই বহক প্লিজ চাওক স্বামী আৰু স্ত্ৰীৰ সম্পৰ্কটো কিমান পবিত্ৰ আপোনালোকে জানেনে এই সম্পৰ্কটো সমাজত এটা মেৰুদণ্ড বুলি কোৱা হয় আৰু আপোনালোকে সম্পৰ্কটো খেলৰ সামগ্ৰী সজাই পেলাইছে আপোনালোকেতো আনএডুকেটেড নহয় ইমান পঢ়া শুনা আছে আৰু আপুনিতো মাষ্টাৰ ডিগ্ৰী লৈছে আৰু আপোনালোকে যদি এনেকৈ আচৰণ কৰে তেন্তে আনএডুকেটেড মানুহবোৰে কি কৰিব আপোনালোকলৈ মোৰ শেষ অনুৰোধ আপোনালোকে এনেকৈ সৰু সৰু কথালৈ ঠাৰাত নাহিব আৰু কিবা যদি প্ৰমাণ পাওঁ মই নিজে আপোনালোকক খবৰ দিম আৰু পাৰিলে 6 মাহৰ লগত ধৈৰ্য ধৰক তাৰপিছত আপোনালোকে যেনেকৈ পাৰে নিজৰ জীৱনটো ঠিক কৰি ল'ব অন্ততঃ এতিয়া আমাক নিজৰ দায়িত্ববোৰ পালন কৰি যাব দিয়ক আপোনালোক যাব পাৰে এতিয়া এই মানুহটোৱে ইয়াত কি কৰিছে মোৰ ওপৰত বিশ্বাস ৰাখক মামা এই মানুহজনে লাষ্ট 2 বছৰ ধৰি এই কোম্পানীৰ ৱৰ্কাৰ্ছখিনিৰ লগত কাম কৰি আছে আৰু তেওঁ কাম কৰি থকা অৱস্থাত ৱৰ্কাৰ্ছখিনিৰ পৰা কোনো ধৰণৰ কমপ্লেইন বা ষ্ট্ৰাইকো হোৱা নাই সব মানুহজনক ট্ৰাষ্ট কৰিব পাৰি কিন্তু তেওঁ কোন হয় তুমি জানানে কথাটো সকলোবোৰ জানি বুজিও তুমি সকলোবোৰ জানি বুজিয়ে ডিচিশ্যন লৈছো মামা
এই এটেণ্ডেঞ্চখন আনিছিলোঁ অঁ থেংক ইউ পেহা মই জানিছিলোঁৱে আপুনি আহিব বুলি বাকী যিয়েই নহওক জীয়াইতো থাকিব লাগিব ঠিকেই কৈছে পেহা আপুনি 2 মিনিট ৰওক মই এখন স্কেন কৰি আনো ঠিক আছে বাৰু ছাৰ অঁ পেহা এইখন লওক আপোনাৰ ইয়াত কাম হৈ গ'ল আপুনি এতিয়া ফেক্টৰীলৈ যাওক হ'ব গুড মৰ্ণিং মামা ভেৰি গুড মৰ্ণিং এই মানুহটোৱে ইয়াত কি কৰিছে মোৰ ওপৰত বিশ্বাস ৰাখক মামা এই মানুহজনে লাষ্ট 2 বছৰ ধৰি এই কোম্পানীৰ ৱৰ্কাৰ্ছখিনিৰ লগত কাম কৰি আছে আৰু তেওঁ কাম কৰি থকা অৱস্থাত ৱৰ্কাৰ্ছখিনিৰ পৰা কোনো ধৰণৰ কমপ্লেইন বা ষ্ট্ৰাইকো হোৱা নাই চ' মানুহজনক ট্ৰাষ্ট কৰিব পাৰি কিন্তু তেওঁ কোন হয় তুমি জানা নাই কথাটো সকলোবোৰ জানি বুজিও তুমি সকলোবোৰ জানি বুজিয়ে ডিচিশ্যন লৈছোঁ মামা ৱৰ্কাৰ্ছখিনিৰ লগত তেওঁৰ যিটো ৰিলেশ্যন তেওঁক এই কোম্পানীৰ পৰা উলিয়াই দিয়া বুলি গম পালে ৱৰ্কাৰ্ছখিনিয়ে ষ্ট্ৰাইক কৰিব পাৰে আপুনি অকণমান শান্ত হওকচোন মামা কিছুমান কাম খঙেৰে নহয় ধৈৰ্য ধৰিব লাগে মেডাম মোক মাতিছিলে মায়া ক'ত আছে জানো ক'ত আছে অথনি ঘৰৰ পৰা ওলাই যোৱা দেখিছিলোঁ আচ্ছা শুনচোন তই আমাৰ হৈ কাম এটা কৰিব লাগে কি কাম মেডাম আজি তই ওপৰত কাৰ কাপোৰ মেলিছিলি মায়া মেডামৰ পাটৰ কাপোৰ কেইযোৰমান আছিলে ধুই ওপৰতে মেলি দিছিলোঁ শুন এইফালে আহ এই ৰঙৰ বটলটো ল আৰু ৰংখিনি আটাইবোৰ কাপোৰত ছটিয়াই দে গৈ যা আৰে কি কয় মেডাম ৰংবোৰ ছটিয়াই দিলে কাপোৰবোৰ নষ্ট হৈ যাব তোক যি কৰিবলৈ দিছোঁ সেইটোকে কৰগে যা কিন্তু মেডাম তই মোক কি কথা দিছিলি ঠিক আছে মেডাম মই বুজি গ'লোঁ আপুনি যেনেকৈ কৈছে তেনেকৈ হ'ব আপোনালোকে মোক যেনেকৈ কৈছে মইতো তেনেকৈয়ে কৰিছোঁ কি কলি তোক আমি ৰং সানিবলৈ কৈছিলোঁ নামাৰিব মেডাম নামাৰিব মায়াবিনী সহযোগ কৰিলে নিমাইল ঘৰ বিশুদ্ধ ঘৰ পলিক্ৰল ইন এচিডিটি আউট দাদাৰ ভৰসা উইদাউট এনি ডাউট Bajaj Electricals, India's #1 water heater brand. আৰু refresh your romance 700 times with 700 sprays on Engage on no gas perfume.